ৰব ভিডিঅ'টো প্ৰথমবাৰ আৰম্ভ কৰোঁ। নমস্কাৰ, মই বিতুপন, ছাত্ৰ লগতে এজন নৃত্য প্ৰশিক্ষক। পংকজ আৰু মই ওলালোঁ আজি মোৰ মৰমৰ ভণ্টি আৰু ডান্স পাৰ্টনাৰ ময়ূৰী দলেৰ ঘৰলৈ আলি আই লৃগাং একেলগে চেলিব্ৰেট কৰিবলৈ বুলি। আলি আই লৃগাং অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। কিছুদূৰ অতিক্ৰম কৰি ময়ূৰীহঁতৰ ঘোঁৰাৰ পিছে পিছে গৈ ফাইনেলি তাই ঘৰতে স্থাপিত তাই মৰমৰ নটৰাজ নৃত্য কলা কেন্দ্ৰ নামৰ নৃত্য বিদ্যালয়খনত উপস্থিত হলোগৈ। তেওঁলোকৰ ট্ৰেডিশ্যনেল গামোচাখনেৰে মৰম জচাৰ দৃশ্য এয়া। তাৰ বাবে অশেষ ধন্যবাদ দেই। পিছে আপোনালোকে কমেণ্ট কৰি কওকচোন এই গামোচাখনৰ নামটোনো কি? আজি যিহেতু আলি আই লৃগাং, তাৰ উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক মৰম লগা অনুষ্ঠান আয়োজন কৰিছিল আমাৰ ময়ূৰীয়ে। তাকে বিচাৰক হিচাপে মই আসনখন গ্ৰহণ কৰিলোঁ। সেনেকৈ ছাত্ৰ ছাত্ৰীসকলে নটৰাজক সেৱা জনাই অনুষ্ঠান আৰম্ভ কৰিলে। সঁচা ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীসকল বহুত ইচ্ছুক ডান্সৰ প্ৰতি। সেয়া সিহঁতৰ নৃত্যত ধুনীয়াকৈ ফুটি উঠিছে। ছাত্ৰ ছাত্ৰীসকলক উৎসাহ বঢ়াবলৈ সেয়া তেওঁলোকক পুৰস্কৃত কৰা দৃশ্য। তাৰ পাছত আমি চাংঘৰৰ ওপৰত